এয়া বুধবাৰৰ দৃশ্য বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সংবাদমেলৰ মাজতে ৰঞ্জিত দাসে কি ক'লে শুনক। স্বেচ্ছাই যিটো কাম কৰিছোঁ, আজি যিহেতু এটা এপিল দিছে যে অসমৰ ৰাইজক এতিয়া স্বেচ্ছাই মানে চব টেষ্ট কৰিব দিছে, আজি যদি সেই এপিলটো দিয়াৰ পিছত চব মানুহ যদি তেনেকুৱাকৈ কয় তেতিয়া চব টেষ্টে কোনো নকৰিব নেকি? এই কথাখিনি শুনাৰ পাছত আপোনাৰো মনত প্ৰশ্ন, বিজেপি হ'লে কৰোণালৈ ভয় নাই নে দায়িত্বহীন ৰঞ্জিত দাস? কাৰণ স্বেব টেষ্ট কৰি ঘৰতে থাকিব লাগে যিকোনো ব্যক্তি, কিন্তু তাকে নকৰি স্বেব টেষ্টৰ এদিন পাছতে সংবাদমেল আয়োজন কৰিলে ৰাজ্যিক বিজেপিৰ মুৰব্বীজনে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সংবাদমেলত ক'লে ফলাফল নোলোৱালৈকে ঘূৰি ফুৰাসকল ছুপাৰ স্প্ৰেডাৰ। সাংবাদিকৰ প্ৰশ্ন শুনি অস্বস্তিত স্বাস্থ্যমন্ত্ৰী। ৰঞ্জিত দাস প্ৰসংগত কি ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? মই কোৱা কথাখিনি তেওঁৰ গাতো এপ্লিকেবল হ'ব, মই কোৱা কথাখিনি ৰঞ্জিত দাস বুলি এপ্লিকেবল নহ'ব নেকি? বৈজ্ঞানিক কথাখিনি আৰে উদাহৰণ আপুনি ৰঞ্জিত দাসৰ কথাটো কৈ কি ক'ব খুজিছে যে ৰঞ্জিত দাসে কৰিছে কাৰণে চবেই কৰিব পাৰে? এইটোতো কোনো বিজেপিৰ মানুহ বুলি কোনোবাই কিবা ক'ভিডৰ লগত কণ্টেক্ট কৰি থৈ দিছে নেকি যে মোৰ নহ'ব বেলেগৰ হ'ব? তো যদি মোৰ পত্নীয়েও এইমাত্ৰ প্ৰেছ কনফাৰেন্স দিয়ে আফটাৰ চেম্পল দিয়াৰ পিছত, she is also doing a criminal offense. যোনে চেম্পল দিয়ে, আজি ৰাতিপুৱা অসমৰ ৰাজ্যপাল মহোদয়ে চেম্পল দিছে and he has isolated himself. এতিয়া কি ক'ব ৰঞ্জিত দাসে? দায়িত্বশীল ব্যক্তিৰ এনে দায়িত্বহীনতাক গণ্য কৰা হ'বনে অপৰাধ হিচাপে? ব্যুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।